ঢেকিয়াজুলিত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত বৃহৎ ইজতেমা কাইলৈ হ'বলৈ গৈ আছে। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত বৃহৎ ইজতেমা অহাকালি ইংৰাজী 14, 15 আৰু 16 ফেব্ৰুৱাৰীত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত বৃহৎ ইজতেমা। ঢেকিয়াজুলিৰ আলিচিঙাত এই বৃহৎ ইজতেমা ইছলাম ধৰ্মৰ এই ইজতেমা শান্তি সম্প্ৰীতি ভাতৃত্ববোধ সমাজ সংস্কাৰৰ ইজতেমা। বিশ্ব শান্তি আৰু পাপ মোচনৰ বাবে ইছলাম ধৰ্মী লোকসকলে একলগ হৈ আল্লাহৰ ওচৰত কৰিব দুৱা আৰু প্ৰাৰ্থনা। সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আয়োজক সমিতিয়ে। আবুল কাছিম চৌধুৰী কৰিমগঞ্জ পৰা শ্ৰীভূমি। আপুনি আমি তো 7 তাৰিখ আহিছে। এই লোকে আমাৰ দেশৰ লোকে আহিছে 3 মাস ধরে কাম চলে বিনা পরিশ্রমে, কোনো জাত পরিশ্রম নিবে না, আল্লাহ লাগিয়া। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিব, বিভিন্ন প্ৰান্তৰ লোক আহিব আল্লাহরে পাব লাগিয়া, আল্লাহরে রাজ্য কিছু করার জন্য। কি আহ্বান কৰিব ৰাইজক, কি ক'ব বাৰু? কাৰণে আসিবা লাগিয়া আহ্বান কৰিব। সকলোৱে আহক আৰু দুৱা প্ৰাৰ্থনা কৰক। সবাই আইয়া দুয়াকা লইয়া যাব। মোৰ নাম ৰমজান আলী। ক'ত ঘৰ আপোনাৰ? মোৰ ইয়াতে ঘৰ, লোকেল ন? লোকেল হয়। ইয়াতে হৈছে ইজতেমা হ'ব, হয়। অনুভৱ কেনেকুৱা বাৰু আপোনালোকৰ? তো আমাৰ অনুভৱ ভালেই আছে। আমাৰ ইয়াত যিখিনি আয়োজন কৰা হৈছে ভালেই হৈছে। এতিয়া দূৰ দূৰণিৰ পৰা মানুহ আহি আছে, চাই আছে সবেই। এতিয়া 14, 15, 16 তাৰিখে ইজতেমাটো আয়োজন কৰা হৈছে। এতিয়া দূৰ দূৰণিৰ পৰা মানুহ আহিব। শান্তিৰ বাৰ্তা এটা মানে বিশ্ব দোৱাৰ কাৰণে এটা হেৰি কৰিব।